দাতি জয়ন্ত আমাক নিনিব নেকি? ময়ো ভাবিছোঁ কথাটো। সি ঘৰ আৰু ফেক্টৰী কামত বৰ ব্যস্ত হৈ থাকে। অনাথ আশ্ৰমত চাগে ফেক্টৰীৰ পৰা ঘূৰি আহোঁতেহে কেতিয়াবা সোমায়। হয় দে, মিছামিছি নিবলৈ কৈ তাক আমি চিন্তাহে বঢ়াইছোঁ। এই বেচেৰাই নিব নোৱাৰিম বুলি ক'ব পৰা নাই। এৰা, এই চহৰীয়া ব্যস্ততাৰ কথা আমিনো গাঁৱলীয়া মানুহে কি বুজি পাম? কিমান চাগে চিন্তাত থাকে আমাৰ জোঁৱাই। যি দেখিছোঁ বুজিব লাগিব। তাক কেতিয়াও লৈ যোৱা কথা নকওঁ। পাৰিলে কম আমি এতিয়া নাযাওঁ, তুমি আজৰি হ'লে আমাক জনালেই হ'ল। এৰা, সেইটোৱেই ভাল হ'ব। আপোনাৰ চাহ থোৱা। কালি ৰাতি মই দেৰিকৈ অহাৰ বাবে মই খবৰটো গম পোৱা নাছিলোঁ, কিন্তু অচিন্তলৈ মোৰ এতিয়া বেয়া লাগিছে। এতিয়া বেয়া লাগিছে যে? আগতে জেঠাইৰ লগত কৰা কৰ্মৰ বাবে মই তাক ঘিণ কৰিছিলোঁ। আমাৰ একেটা বছৰতে জন্ম। তাক মই কেতিয়াবা গালি পাৰিম বুলি ভাবিছিলোঁ, কিন্তু জেঠাইৰ মুখলৈ চাইহে মই একো কোৱা নাছিলোঁ। এতিয়া তেওঁক একো নোকোৱাটোৱে ভাল হ'ব। তেওঁ কষ্টত আছে। কষ্ট নহয়, মাকক দিয়া দুখৰ প্ৰতিদান পাইছেহি। দুখ সকলোৱে কৰে। মই বা দেউতাৰ পৰা সঁচা কথাবোৰ লুকুৱাই দুখ কৰা নাই জানো? মোৰ বা আৰু কি প্ৰতিদান আছে? হ'ব, আমাৰ ছিটুৱেশ্যনটো বেলেগ। মোৰ মতে তাইৰ ৱাইফ তাৰ পৰা আঁতৰি যোৱাটোৱে ভাল হৈছে। সি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিব। জীৱনটো ইমান সহজ নহয়। আমাৰ ক্ষেত্ৰতে চাওকচোন। মই কৈছোৱেইচোন আমাৰ ছিটুৱেশ্যন বেলেগ বুলি। তথাপিও কিছু মিল থাকিবই। কেৱল দুয়োটাৰে মাজত এটাই পাৰ্থক্য, অচিন্তদা আৰু তেওঁৰ পত্নীৰ মাজত যি হৈ গ'ল সেয়া আমাৰ মাজত হ'বলৈ গৈ আছে। এয়াই ভাগ্য। ভাগ্য ভাল আছিলে। কালি মই অচিন্তক বেয়াকৈ নক'লোঁ। কোৱা হ'লে সি মনত কিমান দুখ পালেহেঁতেন। আৰু অচিন্তৰ কষ্ট দেখি জেঠাইও দুখ কৰি আছে। সেইবাবে মোৰো বেয়া লাগি আছে। সঁচা কথা, মা শব্দটোৱে বহুত পবিত্ৰ। সন্তানে মাকক যিমানেই দুখ নিদিয়ক কিয়, মাকৰ মমতাত কোনো কৃত্ৰিমতা নাথাকে। সেয়াইতো মা। আৰু যাৰ অভাৱ মই প্ৰতি সময়তে অনুভৱ কৰোঁ। মাৰ অভাৱ ময়ো বৰকৈ অনুভৱ কৰোঁ। মায়ে মোক বোৱাৰী হিচাপে নহয়, ছোৱালী হিচাপে ৰাখিছিল। তোমাৰ ভৰি ভাল হ'বলৈ আৰু বেছিদিন নাই। তুমি প্ৰথম খোজ দি ক'লৈ যাবা? অফিচলৈ, নিজৰাক সহায় কৰিবলৈ।